নমস্কাৰ খবৰ নৰ্থ ইষ্টলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আমাৰ এটা বিশেষ শিতান বিনোদনৰ 15 মিনিট য'ত আমাৰ লগত আছে এগৰাকী বিশেষ অতিথি স্বাগতা দেৱ আৰু আমি বিশেষ আজি কথা পাতিম বিশেষকৈ ব্লগিঙৰ ওপৰত যেহেতু আমাৰ বহুত অডিয়েন্সে কেতিয়াবা ভাবে কেনেকৈ ব্লগিং ষ্টাৰ্ট কৰিম ব্লগিংনো কি বস্তু কিনো কৰে ব্লগিঙত যে আমি ঘূৰি ফুৰি ভিডিঅ' কৰিব লাগে নেকি আমি ফটোজ দিব লাগে নেকি কেনেকৈ আৰম্ভ কৰিম তাৰ পাছত কি হ'ব ব্লগিং কৰিলে কি কি সুবিধা হ'ব আমাৰ লগত স্বাগতা আছে আৰু আমি সেই বিষয়ে আজি সকলো কথা পাতিম গতিকে স্বাগতা ওয়েলকাম Thank you so much for having me. আৰু কি ক'বা কেনেকৈ আৰম্ভ কৰিলা তুমি যেহেতু আমাৰ অডিয়েন্সেও বেছিকৈ নাজানে ব্লগিঙৰ কথা চ' যেতিয়া আমি ভাবোঁ যে ব্লগিং কৰিম আমি এজন ব্লগাৰ হ'ম তেতিয়া বহুত কথা টেনশ্যন হৈ যায় যে কেনেকৈ আৰম্ভ কৰিম কি কৰিম আমি ইমান ফলোৱাৰ্ছ ক'ত পাম আমাৰ ফলোৱাৰ্ছ থাকিলেহে আমি ব্লগাৰ হ'ব পাৰিম নেকি চ' এই আইডিয়াটো কেনেকৈ আহিলে যে ৱেন ইউ ষ্টাৰ্টেড মানে যেতিয়া তুমি আৰম্ভ কৰিছিলা তেতিয়া এনেকুৱা চিন নাছিলে অসমত যে ব্লগিংটোক লৈ পেলাই ইমান বিশেষ মানুহ ছিৰিয়াছ নাছিলে ব্লগিংটো কেনেকুৱা আছিলে মানে টু বি ভেৰি ফ্ৰেংক যে মানে বেছি ফলোৱাৰ্ছ আছে তো মই এটা পষ্ট দি দিম এণ্ড ডেট ইজ ব্লগিং বাট ইজ ইট জাষ্ট এবাউট ডেট কেনেকৈ তোমাৰ চিন্তা আহিলে ব্লগিঙৰ It's actually not about that. হেনেকুৱা একদমে নহয় মানে বেসিক্যালি মই কৰি পিনে মই গম পাইছোঁ বস্তুটো কাৰণ মই আগতে দেখা বা চোৱা নাছিলোঁ কোনেও বেলেগে কৰা ইয়াতে বাহিৰততো কৰি আছিলে মানুহে কিন্তু যি দেখা পায় এইটো একচুৱেলি ইমানখিনি নহয় তাৰ পিছফালে যিখিনি ফটোজ যায় যিখিনি কণ্টেণ্ট আমি দিওঁ পষ্ট কৰোঁ সেইখিনিৰ পিছফালে বহুত প্লেনিং থাকে কণ্টেণ্টত মানে কেপশ্যনছত কি লিখা যাব ফ্ৰম এভৰিথিং যেতিয়া কোনোবা ব্ৰেণ্ড এটা আপোনাক প্ৰডাক্ট এটা পঠাই আছে এনেই নপঠায় আৰু এনেই পইচাটো নিদিয়ে তাহাঁতে বিচাৰিছে যে তাহাঁতৰো তাৰে পৰা কিবা হেল্প হওক প্ৰমোশ্যন হওক চেল হওক তো সেইটো কাৰণে সেই ক্ৰিয়েটিভলি এংগেজিং কণ্টেণ্ট যোনটো বনাব লাগে সেইটো কাৰণে ভালেখিনি প্লেনিং লাগে চ' এতিয়া যেনেকুৱা মোৰ আছিলে ফেশ্বনৰ কাৰণে আই ৱাজ ইণ্টাৰেষ্টেড ইন ক্লথছ এতিয়া বহুত মানুহ আছে ইয়াতে যোনে ফুডত ইণ্টাৰেষ্টেড হয় চ' আপুনি খানাৰ বিষয়েও ব্লগিং কৰিব পাৰে আপুনি ট্ৰেভেলৰ বহুত মানুহ আছে ট্ৰেভেল ব্লগিং কৰে চ' মোৰ বেচিকেলি কাপোৰ আছিলে চ' মই কি কৰিলোঁ হ'ল মই কাপোৰ প্ৰডাক্ট মই নিজে যেতিয়া মই খুব ভাল পাইছিলোঁ কাপোৰ বেলেগ বেলেগ আউটফিটছ পিন্ধি পেলাই চ' মই গ্ৰেজুৱেলি আই ষ্টাৰ্টেড পষ্টিং এবাউট ইট পষ্ট কৰোঁতে কৰোঁতে মোৰ অডিয়েঞ্চটো এনেকুৱা হৈ গ'ল যোনে মোৰ পেজত কাপোৰ চাবলৈ আহে চ' যেতিয়া মানুহ এটাই ফুডৰ বিষয়ে এনেকুৱা কৰে তেতিয়া মানুহে বেলেগ অডিয়েঞ্চে মানে তাহাঁতৰ তাতে যায় খানাৰ পষ্ট চাবৰ কাৰণে ক'ত নতুন ৰেষ্টুৰেণ্ট খুলিছে মোৰ তাতে নতুন কাপোৰৰ দোকান বা নতুন ব্ৰেণ্ড চাবলৈ আহে মানুহে চ' সেনেকৈ এটা অডিয়েঞ্চ গ্ৰ' হৈ যায় আপোনাৰ প্ৰফাইলত যোনে হু আৰ ৰিয়েলি ইণ্টাৰেষ্টেড ইন দেট পাৰ্টিকুলাৰ টপিক চ' সেইটো যেতিয়া ব্ৰেণ্ডে দেখা পায় যে আপোনাৰ তাত এনেকুৱা অডিয়েঞ্চ এটা আছে হু ইজ ইণ্টাৰেষ্টেড ইন ক্লথছ হু ইজ ইণ্টাৰেষ্টেড ইন বিউটি তেতিয়া দ'জ পাৰ্টিকুলাৰ ব্ৰেণ্ডছ উইল চেণ্ড ইউ প্ৰডাক্টছ টু promote them so that is the whole concept behind আৰু আৰম্ভ কেনেকৈ কৰিলা বিকজ তেতিয়াতো একো চিন নাছিল ভয় লগা নাছিল নে যে ইউ আৰ গোয়িং টু ষ্টেপ ইন টু দেট কাইণ্ড অফ আ জনাৰ মানে যিটো এতিয়ালৈকে ইয়াত মানুহে মেইন ষ্ট্ৰীমত লোৱাই নাই ইভেন নাও ব্লগিং ইজ লাইক মই কৈছোঁ নহয় ফলোৱাৰ্ছ আছে মানে ফটো দিলে তাই ফলোৱাৰ্ছ আছে কাৰণে ফটো দি থাকে প্ৰডাক্ট চেল কৰি দিয়ে ইটছ নট ডেট ইজি এজ পিপল থিংক ইট টু বি বাট ভয় লগা নাছিল নে ৱেন ইউ ষ্টাৰ্টেড doing blogging in a whole large scale মানে To be honest, মোৰ কাৰণে মই কৰি আছিলে I loved clothes মই কাপোৰ I used to love playing around clothes I was always interested in fashion so মোৰ এনেকুৱা ভয় লগা ফেক্টৰটো কেতিয়াও অহা নাই I used to play around clothes so ধীৰে ধীৰে মোৰ বস্তু হৈ গ'ল কিন্তু হয় বাৰু there's different ways to do this particular thing either আপুনি unplanned কৰিব পাৰে either আপুনি planned কৰিব পাৰে এতিয়া যেনেকৈ তুমি এইমাত্ৰ ক'লা যে বহুত মানুহ আছে যোনে ভাবে যে কোনোবা জাষ্ট ফটো পোষ্ট কৰি দিয়ে and they have a lot of followers এনেকুৱা মানুহ আছে বহুত followers থকা মানুহ আছে but what I do is different from that I might not have that many followers but I have that type of content which you know I have that audience এতিয়া তুমি কম audience লৈ পিনেও ব্লগিং কৰিব পাৰা মোৰ এজনী ফ্ৰেণ্ড আছে ইয়াতে থাকে her page's name is Indian Budget Beauty Blog তেওঁৰ অকল 3000 followers আছে and she beauty blogging কৰে 3000 followers লৈ পিনেও তে বহুত ব্ৰেণ্ডৰ লগত ব্লগিং কৰি আছে এতিয়া তেওঁৰ নিজৰ ৱেবছাইট সব আছে চ' সেইটো নেচেচাৰিলি এটা 50,000 ফলোৱাৰ থকা ছোৱালীয়ে নাপায় চ' দেৰ ইজ এ ডিফাৰেঞ্চ ইন কণ্টেণ্ট ইন দেট ৱে চ' এজ ফাৰ এজ মোৰ ভয় লগা নলগাৰ কনচাৰ্ণ নাই আই ৱাজ কাইণ্ড অফ লাকি কাৰণ ৰাহুল আছিলে মোৰ মেনেজাৰ এতিয়াও হয় মোৰ হি ৱাজ এ ফ্ৰেণ্ড অফ মাইণ্ড বেচিকেলি হু এডভাইচড মি কি তুমি ইমান কাপোৰত ইণ্টাৰেষ্টেড হয় চ' ৱাই ডণ্ট ইউ ষ্টাৰ্ট ব্লগ চ' সি কওঁতে I looked it up I researched
প্ৰথমতটো হৈছিলে যেনে মানে বাহিৰত মানুহে কৰি আছে ইয়াতে কোনো কৰা নাই এজ আই টল্ড ইউ চ' মই ইয়াতে কাকো সুধিব পৰা নাই আই ড্ৰপড এ ফিউ মেছেজেছ অবভিয়াছলি উই অল ডু দেট বাট দ'জ আৰ অলৰেডি এষ্টাব্লিছড কণ্টেণ্ট ক্ৰিয়েটাৰ্ছ দে ডোণ্ট ৰিভাৰ্ট বেক টু ইউ লাইক দেট ইয়া চ' আই ডেণ্ট এক্সেক্টলি গেট এ গাইড বাট চাই কিবা এটা আইডিয়া লৈ ফাৰ্ষ্টত অলপমান ফুলো হৈছোঁ দুটামান কেম্পেইন বহুত কম পইচাটো কৰিছোঁ দুটামান PR এজেঞ্চি অলপমান ঠগিছেও সেইটো হৈছে বাৰু সেইটো হ'বই অবভিয়াছলি তুমি যে এটা বস্তু কৰা ষ্টাৰ্ট কৰা বাট ইউ ডোণ্ট ন' হাউ ইট ৱৰ্কছ এট অল চ' ধীৰে ধীৰেহে আমি লাইক লাষ্ট ইয়েৰ অনলি উই গট টু ন' যে আমি হৰিবলি আণ্ডাৰ চাৰ্জ কৰি আছোঁ চ' লাষ্ট ইয়েৰ অনলি উই লেভেলড আপ আৱাৰ গেম around last year beginning so that's how we learned from our mistakes to be honest লগতে তুমি ৰাহুলৰ কথা কৈছা হাউ হি অলছ' পিচ দ্য আইডিয়া কেনেকৈ আৰম্ভ হ'ল এণ্ড তোমালোক দুটাৰ লাভ ষ্টৰী ইজ অলছ' কুৱাইট ভাইৰেল নাও চ' লিটল বিট এবাউট ডেট okay actually I was doing my graduation মই Guwahati Commerce Collegeৰ পৰা পঢ়ি আছিলোঁ and I was not at all interested in commerce to be very honest মোৰ সদায় ফেশ্বন ডিজাইনিং কৰিব মন আছিলে বাট আমি সৰু টাউনৰ পৰা হয় আমি বঙাইগাঁৱত থাকিছিলোঁ আগত মোৰ মা দেউতাই তাহাঁতি বুজি নাপালে কি হয় বস্তুটো তাহাঁতি কৈছে কমাৰ্চ কৰা এইটো কৰা তাহাঁতি যি কৈছে সেইটো কৰি আছিলোঁ আৰু এনেই মন মাৰি পেলাই তেতিয়া ই আহিছে আৰু মোৰ ফ্ৰেণ্ড আৰু তেতিয়া তেওঁ ক'লে যে এনেকুৱা কৰা he বাহিৰৰ পৰা থাকি আহিছে he stayed in Bangalore so he came here and he suggested it কিন্তু আমি খালি ৱৰ্ডটো জানিছিলোঁ ফেশ্বন ব্লগিং বাকী কি হয় নাজানো তাৰপিছত তো চাই পেলাই আৰু তাৰপিছত অলপ সেইটোৱে সেনেকৈ কৰিলোঁ আৰু কেনেবাকৈ so now এতিয়া বৰ্তমান what are you doing what kind of projects do you get কেনেকৈ আমি দেখিছোঁ যে মানে you are doing blogging and you also get to go outside then you promote their products কেনেকৈ হয় how does it run So basically, brands are only looking for the audience that I have. They feel like more audience is people who will buy their products or who will buy their things. Otherwise, tahate muk nidiye etu bostu. So etia moi jetia bahirot jao. So recently that now from fashion it has come to lifestyle because etia broader perspective ho goise since lifestyle brands also they started liking ami ji kori asu. So from lifestyle it also became travel at one point. Last year yate jetia Nokia Airlines launch koile for their first airline. So they took us to a trip. We have also seen Swagata posting quite a few traveling vlogs. So they took us to Bangkok because they wanted to launch it. That was probably one of their first flights and so basically moi post korilu so it became like our friends e dekha pale the people who are in my audience they saw it they got to know je acha etia ami Bangkok jabo parim iman kom damot ikhini so that is the kind of process how it works so aru eta kotha moi hudim tumak like see monima koiswe je blogging is not that mainstream etiao hoy na etiao manuhe mane blogging boli particular eta idea buji na pai some kind of the blur eta picture ase mane brainot je eneka blogging hoy but still etia bahut buja hoise mane people are learning about blogging they are watching YouTube videos they are following bloggers vloggers so that they can blog but in order to stay in this industry moyo janu ba tumiu you will also realize that bahut beshi competition ase although you don't have that tough competitors at one point but kete maneko lage je বহুত এনেকুৱা মানুহ আছে যোনে একো নাই they have no content but they are doing মানে more business have you felt like that কেতিয়াবা এনেকুৱা লাগে নে যে they are doing more business on no content আৰু কেনেকৈ how do you make yourself remarkable out of that because you have to be remarkable right if the company is choosing you তোমাক যদি বিচাৰিছে যে you will have to promote their product you will have to show their product to the audience তেতিয়াহ'লে মানে how do you make yourself remarkable that people will choose you So I think at the end of the day content to is sabotke besi matter kore but yeah bahut manu ase jar bahut besi followers ase because of this and that reasons and
recently also many people have learned to buy followers through Instagram and through social media. There's many ways to do that. এতিয়া তুমি যদি তোমাৰ তাত বহুত পইচা আছে সেইটো কৰিবলৈ তুমি কৰিব পাৰা, it will show a certain amount of number. কিন্তু there is also techniques to realize how কোনোবাই সঁচাকে কিনিছে নে কোনোবাৰ সঁচাকে আছে. So there is also techniques to know that. কিছুমান now there are lots of PRs who fall for those things যোনে বুজি নাপায় চাই number চাই পিনে তাহাঁতে দি দিয়ে সেইটো particular project তাহাঁতক, but you won't get any return on investment. So there is lots of people who are doing content but you probably won't get any return on investment from that. So I think সবে at one point এটো বুজি পাব. So at the end of the day content is the main thing and নিজৰ style as content creators যোনটো মোৰ personality হয় বা মোৰ যোনটো style হয়, মোৰ যোনটো way of talking, doing things, everything, I think my audience likes me doing that. So my whole personality is just, that's my work, that's rest everybody is doing their own thing, and yeah, it depends who likes whose content. Yeah, exactly. So I don't think it's comparable. Now I am creating content and there's this another content creator who is creating content, but the best part about content creation is that it's not the same. Moi mur kaam kori asu, teo style ot kori ase. So if a brand gives the same project to two of us, both of us will do it in different ways. Exactly. আৰু কেনেকুৱা লাগে, like you are in your early 20s, right, if I'm not wrong, you are in your early 20s and you are already remarkable as a blogger. Like people follow you, right? They look for keep in aji, they follow Swagata Dev, what she suggests. Maybe people also inbox you, both as a message you kore, like for this and that occasion moi this and that messages kore sake moi keep in him ki nai. So how does it feel like getting established as a blogger? Like you are on the way, definitely. So how does it feel in your early 20s? Did you ever think that যেতিয়া কলেজত I mean when you were in your high secondary plus 2 ভাবিছিলানে যে you will be this remarkable at this age? I actually don't know whether the remarkable sound is like the term is still I won't call myself that yet. But to be honest, I feel very nice. বহুত ভাল লাগে যেতিয়া when especially when girls আমাৰ ইয়াৰে সৰু সৰু ছোৱালীকেইটাই বা মই ইয়াতে পঢ়োঁ, মই ফেয়াৰৱেল আছে, মই ক'ত পৰা কাপোৰ কিনো কি কিনো. ইনফেক্ট I also at times I just give away my own clothes for that matter. I have done that a lot of. ভাল লাগে ছোৱালীবোৰক ইয়াতে ষ্টাইল কৰি পিনে ক'ত কি ওলাইছে সেইবোৰ কৈ. আৰু নাই যেতিয়া আগত মই সঁচাকৈ কেতিয়াও ভাবা নাই মানে at one point I felt like what would Swagata Dev be otherwise if not a blogger? What would you কি হলা হয় যদি ব্লগাৰ নহলা? It's a very tricky question. I was 19 years old when I started doing this. তাৰ আগলৈকে সঁচাকৈ ভাবা নাছিলো. But I always wanted to be a fashion designer, but মোৰ কেতিয়াও fashion course তুমি কিবা এটা দিছিলা maybe that you wanted to be a fashion designer, if not. Yeah, but I never got to learn fashion designing, so fashion blogging happened for me at an early age. I was 19, so I started. So apart from that, moi enoko eku bhaba nai, but to be honest, moi actually ketia bhaba nasilu. Okay, aru eta kotha tai along with blogging, she also does a lot of exercise because I have seen her taking the lead of a 5K run in Pinkathon. So more about that. Can I get fitness? What do you do for fitness? Because I know that me fashion blogging or related, you have to maintain yourself also, right? So I know that Swagata also eats more than Rahul. She keeps on updating in the stories. Hekarne janu. She got it from my itself, exactly. So moi olaman study koribo laga hoy goise before taking the interview. Hekarne you eat and also you keep your fitness. So ki kora? Do you go running for, every day like hoday joane doribole? Actually break ho jay maje maje dorane maje break lo. No, it's not very regular, but I try to keep it regular. Actually, the thing is that fashion blogging or karne, it's not important that I become fat or I become things. It's not at all. It's just about the content. No matter how big I am, how small I am, whatever. If it's about fashion, what I'm wearing, that is the only thing. Matlab. Now, when it comes to fitness, that is something I like to do for myself. More bhal lage, mane.
I feel like I'm stronger and more mentally strong. If in fact, as for content creation also, I'm always on social media, so that can be a lot of mess for the head. Matha কেতিয়াবা কেতিয়াবা বেয়া লাগি যায়, যিমান ভাল কমেণ্টছ পোৱা যায় সিমান বেয়া কমেণ্টছ এইটো পোৱা যায়। How do you handle it? কেনেকৈ handle কৰা? Because once you have more than lakhs of followers, like on Instagram হওক বা on YouTube হওক, along with the good comments, you will get more of the bad comments, like what is she doing? কিনো কৰি আছে তাই? এই কাপোৰ দেখুৱাই দিলে, এই ছোৱালীজনী আমুক। মানে people are good at criticizing in anyone who is good at their work. So কেনেকৈ handle কৰা? Do you read all the comments? Do you sometimes feel মানে যে এই মই কিবা বেয়াই কৰি দিলোঁ নেকি? Do you get doubts over your content? যে মই কিবা এনেকুৱা কৰি দিলোঁ নেকি যে it was bad? এনেকুৱা কিবা যেতিয়া criticism আহে, how do you handle? Because along with appreciations, it's inevitable that you will also get criticisms. So how do you handle it? So social media কাম কৰা is basically putting yourself right there. মানুহে আহিব আবেল মুঝে মাৰ টাইপ situation হৈ যায়, and it's like you can't get back at them. It's so yeah, মই যেতিয়া এনেকুৱা comments পঢ়ো about me, about my looks, কোনোবাই কৈ দিব আপুনি দেখাত ইমান বেয়া, কোনোবাই কিবা কৈ দিব কেতিয়াবা Recently that happened, right? the girl was like, you are ugly but you have a lot of confidence, and I'm like what is that? Is it a compliment? Is it not a compliment? That's not a compliment. She's not just okay with your good looks and maybe something like that. That's why she also do not want to be harsh. Maybe he doesn't want to be harsh, and that's why she's saying that. But you are this. So yeah, I do. I won't lie. Everybody gets affected. Everyone. That's called cyberbullying basically. And cyberbullying or oporot bahut manuhe bahut people are doing things at the moment. Kintu mo hosake kobo gole content creators don't like speaking about the bad situations that they get. Manuhe nijor prokhongkha jetia konobai kore hetu upload kori die. Kintu jetia konobai beake likhise tomar kotha, that you should talk about it because that is cyberbullying. Kintu content creators don't choose to do that karon it looks like tum to apna hi wo kar rahe ho, but it's not like that. People should talk about that too. Yeah, and we get affected. Everyone who's out there in the social media and gets bad comments, everybody gets affected for a bit, but over the time imane handle kore jay for most you get used to. At this point we are like okay. আৰু এটা কথা, like because you are fond of clothes, right? তুমি বহুত ভাল পোৱা কাপোৰ, কেনেকৈ কোনটো কাপোৰ এটা দেখিলে মেবি এনেকুৱা লাগে যে এইটোৰ লগত মই এইটো পিন্ধিলে এনেকুৱা, it goes like that, right? So সেইটো কেতিয়াৰ পৰা হ'ল? Like were you fond of clothes, like more fond of clothes since childhood? মানে কেনেকুৱা? Because এনেকুৱা থাকে, that cannot happen over the night that ফটককৈ তোমাৰ কাপোৰ ভাল লাগি গ'ল. That cannot happen like that, right? So সৰুৰ পৰা কেনেকুৱা, what was the craze? আৰে মোৰ আই ডোণ্ট ইভেন ৰিমেম্বাৰ কেতিয়াৰ পৰা মোৰ অবছেশ্যন আছে ফেশ্বনৰ লগত। মই একদম সৰুৰ পৰা মই ফেশ্বন টিভি চাম। প্ৰথম কথা, মোৰ যিমান বুক কপিজ আছিলে ক্লাছৰ, যিমান কপিজৰ পিছফালে মই গাউনছ ড্ৰ কৰিম, মোৰ গোটেই কপিজৰ পিছফালে কাপোৰ ড্ৰ কৰা থাকিছিলে। নাজানো, আমাৰ ৰিলেটিভছৰ মাজত ইট ৱাজ লাইক নবডি ৱাজ দেয়াৰ ইন দ্য ফেশ্বন ইণ্ডাষ্ট্ৰি। ক'ৰ পৰা আহিছে মই সঁচাকৈ নাজানো, বাট দেটছ অলৱেজ ছামথিং আই ৱান্টেড টু ডু। ইয়া। And other than blogging about clothes, about lifestyle, আৰু কি কৰা? What are your hobbies otherwise? কি কৰা আৰু? Do you sing? Yeah. Oh, so yeah, you sing. Definitely you sing. Little bit about. No, do not make me do that right now. अरे कुछ नहीं I don't have any particular song to sing at the moment. अरे कुछ भी गा लो, राहुल के लिए गा लो, हो जाएगा. Should Rahul sit here? No, it's fine. It's fine. I don't exactly have a song to sing at the moment. Suggest me something then. हाँ. कुछ भी. नहीं, okay. Okay. Okay, fine. हाँ. तुझसे ही तो मिली है राहत, तू ही तो मेरी है चाहत, तुझसे ही तो जुड़ी जिंदगी, तेरी यादें है कुछ अधूरी, सांस आधी है कुछ है पूरी, आँखों में है कैसी ये नमी, मेरा मन कहने लगा पास आके न तू दूर जा, छूने दे होठ तेरे जरा सांसों में अपने बसा।
Okay. Thank you so much. And coming back to our question answers, like to our back to the interview, I would like to know about your parents' support to your profession right now. Right now, they're very supportive about it. প্ৰথমতে কি কৈছিল ডেফিনেটলি অলপ চাগে ঘৰৰ পৰাও কৈছিলে কি কৰিব লৈছ হোৱাট ইজ দিছ Technically, প্ৰথম বছৰ মই যেতিয়া কৰি আছিলোঁ, I was still studying. I was in GCC, I was in my third semester. So I still had 1 year to complete my graduation. সেইখিনি পিৰিয়ডত I was doing content creation, কিন্তু মই ঘৰত কোৱাই নাছিলোঁ. So, কাৰণ GCC ইমান কলেজ যাব লগা নাথাকে, সঁচাকৈ ক'ব গ'লে. So, it's a government college after all. So, yeah, basically মই কৰি আছিলোঁ, side by side I was working. So, within that period only, অলপ কাম to grow হৈছে মোৰ. So, by the time I graduated, I was kind of earning a stable income. So, লাহে লাহে মই সেইটোৱে কণ্টিনিউ কৰিলোঁ. So, since last year, I think I can say that, yeah, I can survive on this. This is good enough for me to, draw a salary out of or something like that. So, as soon as that happened, as soon as মাহঁতে দেখা পালে যে মই একো খুজিব দৰকাৰ পৰা নাই কেতিয়াও আৰু. So, then they were like, yeah, now they're... কিমান দিন হৈ গ'ল যে তুমি ঘৰৰ পৰা লাইক you have been financially independent depending on blogging? It's been 2.5 years. I live at my parents' place. Hetu moi etiao thaku ghorat because my family wanted me to stay with them. So I stay with them. But other than that, it's been 2.5 years. I've never had to ask anything from them. So I've been, yeah. Okay. Aru, like, what would you want to say to those people who are into blogging or maybe want to be into blogging but looking for support? They do not know, they need a guide, maybe how to start, what to do. A little bit to those people who are watching our channel, june sai ase aru bhabise je tumi kiba eta suggest koriba june azir prai blogging arambho korim boli bhabise, like maybe after watching the interview someone might get the idea that moyo tu koribo paru, like exactly. so what would you say to them? What I would say is, tomar jodi interest ase in anything, be it any particular thing, you know a lot about one particular thing, say it be automobiles, it may be cars, it may be electronics, it may be food, and you feel like you can make content out of that, and not necessarily to me gom pabo lagibo prothomor prai bostu. You can learn along the way while you are doing it, because that is something I did. I didn't take a professional course, I learned along the way. Etia lage I am very up to date with my research. Kunuba notun fashion magazine aibo mo khuli same, it works like that. So if you're interested in one particular thing, just start it, create content around it. That is how content creation and blogging works. Make it interesting for your audience. Lahe lahe you will automatically gain that. It's not that difficult. Just the only thing is that be consistent and creative. Those are the only two things that's important. And last would be like what are your future prospects regarding blogging? Ita ki bhabi asa? Anything you are working on? Any recent event that is coming up? Kiba ahi ase niki jon tumi attend koriba, or maybe kobat jaba niki to blog? So that already you are on the Goa blog, right? Yeah. I just finished uploading my Goa vlog today. YouTube is very new for me. I've just come on YouTube. I don't know how it works. The name of your channel is Swagata Dev? Yeah, Swagata Dev itself. Swagata Dev. Yeah. So that is a new thing I got onto. But as far as traveling is concerned, moi ei mahote travel kora kotha asle corona virus golo. Thank you so much. That was Swagata Dev. Amar logot Swagata Dev asle aji anu ami bahut kotha paitlu blogging or bishoye aru Swagata ki hobo khudisile tai jodi blogger নহলহেতেন আমি বহুত কথা পাতিলোঁ আৰু বহুত কথা পাতিবলৈ আছিলে, বাট দেন সময় মাত্ৰ 15 মিনিটৰ, কিন্তু কেতিয়াও আমাৰ 15 মিনিটত শেষ নহয়। গতিকে কিপ ৱাচিং খবৰ নৰ্থ-ইষ্ট এণ্ড ডু নট ফৰগেট টু ছাবস্ক্ৰাইব টু স্বাগতা দেৱ। যদি আপোনালোকে কিবা কি পিন্ধিব, ক'ত যাব, কেনেকৈ কি পিন্ধি যাব, বিয়ালৈ গ'লে কি পিন্ধিব, এটা স্কাৰ্ট আৰু এটা টপ কেনেকৈ মেচ কৰিব, এভৰিথিং এবাউট ডেট অন হাৰ ইউটিউব চেনেল। অলছ' যদি কেতিয়াবা কিবা সুধিব থাকে মোৰ পৰা, ডেফিনেটলি ড্ৰপ আ DM. Okay. Thank you so much.